আজি জলজীৱনৰ ওপৰত আপুনি এক প্ৰশ্ন উত্থাপন কৰিছিল আৰু উত্তৰ আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে মই সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত সদনত এই এক বছৰতে প্ৰায় 5বাৰ অসমৰ এটা অন্যতম মূল সমস্যা গৰাখহনীয়া আৰু বানপানী সমস্যাটো বিভিন্ন ডিভাইচেৰে উঠাবলৈ যত্ন কৰিছিলোঁ। আপোনালোকে যদি চাই আমাৰ সাংসদৰ নিয়ম অনুযায়ী তাৰ কেইবাটাও ব্যৱস্থাত মই এই গুৰুত্বপূৰ্ণ বিষয়বস্তুটো উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ। সেই লাগিলে এডজৰ্ণমেণ্ট মোচন দিয়ে হওক, আমাৰ 0 আৱাৰ দিয়ে হওক, ৰুল 377 দিয়ে হওক, বা কুৱেশ্যন অৰেল বা ৰিটেন কুৱেশ্যন দিয়ে হওক, বাৰম্বাৰ মই উঠাবলৈ যত্ন কৰিছোঁ। আৰু তাৰ ফলশ্ৰুতিত আপোনালোকে দেখিছে যে মই সদনত বাহিৰৰ ভিতৰত এই কথাখিনি উত্থাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো কথাও আপোনালোকে মই এবাৰ জনাইছোঁ আপোনালোকক যে আমাক যেতিয়া নতুনকৈ সংসদ হোৱাৰ পাছত আমাৰ যিখন সংসদৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কমিটি, ষ্টেণ্ডিং কমিটি, ক'ত মেম্বাৰ হ'ব লাগে বুলি মোক যেতিয়া আমাৰ পাৰ্টীয়ে মোক সুধিছিল, মই তেতিয়া কৈছিলোঁ যে গৰাখহনীয়া আৰু বানপানী সমস্যাটো সমাধান কৰিবলৈ হ'লে আমি ৱাটাৰ ৰিচোৰ্চৰ ষ্টেণ্ডিং কমিটিত মেম্বাৰ হোৱাটো প্ৰয়োজন। আৰু সেই সূত্ৰে মই যেতিয়া এই কথাখিনি ক'লোঁ, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া LOP, আমাৰ লিডাৰ অফ দ্য অপজিশ্যনে মোক ষ্টেণ্ডিং কমিটি ৱাটাৰ ৰিচোৰ্চৰ এজন সদস্য হিচাপে, যিখন আমাৰ সংসদৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কমিটি, তাত মেম্বাৰ কৰিছে। তাতো মই এই কথাখিনি সজোৰে উপস্থাপন কৰিছিলোঁ আৰু সদনৰ ভিতৰতো কৈছোঁ যে আমাৰ অসমৰ গৰাখহনীয়া যি হৈছে, সেই গৰাখহনীয়া আমাৰ দিল্লীত বুজি নাপায়। এইকাৰণে বুজি নাপায় যে